ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত কিবা সংঘাত লাগিলে তাত হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত কৰিবলৈ অহাৰ দৰকাৰ নাই। তেওঁকতো আমি কামাখ্যাৰ পাণ্ডা বনোৱা নাই আমাৰ মাজত সংঘাত দূৰ কৰিবৰ কাৰণে। তেওঁক আমি পাণ্ডা বনাইছোঁ নেকি? আমাৰ মাজত সোমাবলৈ কি দৰকাৰ? ভূপেন বৰাই মই যিয়ে কাজিয়া লাগো, কাজিয়া দবৰা দবি কৰোঁ, যুদ্ধ কৰোঁ, কুৰুক্ষেত্ৰ ৰণ কৰোঁ, তাত হিমন্ত বিশ্ব শৰ্মাৰ কি কাম আছে? হিমন্ত বিশ্ব শৰ্মাক 2026 চনত আমি ব্ৰহ্মপুত্ৰত দলিয়াম আৰু দলিয়াম। বিজেপিক আমি হৰুৱাম, চাচাক হৰুৱালোঁ, এইবাৰ মামাক হৰুৱাম। শকুনি মামাক যিদিনালৈকে ব্ৰহ্মপুত্ৰত নদলিয়াওঁ সেইদিনালৈকে অখিল গগৈ ঘৰলৈ নাযায়। কেমেৰা অফ থাকিলে চাগে তাত ভূপেন বৰাও বহি থাকে, নহ'লে কেনেকৈ দেখিব? কেমেৰা অফ থাকিলেতো মানুহে নেদেখে, হয়নে নহয়? বাহিৰত যদি বিধানসভাত, কাৰণ ভূপেন বৰাটো বিধানসভাত নাথাকে, ভূপেন বৰা যদি বিধানসভাত নাথাকে, যদি কেমেৰাৰ বাহিৰত মই যদি হিমন্ত বিশ্বৰ লগত কথা পাতোঁ, তেতিয়া তাৰ লগত ভূপেন বৰাও থাকিব লাগিব, নহ'লে ভূপেন বৰাই কেনেকৈ দেখিলে? অসমৰ বেলেগ মানুহে দেখা নাই, ভূপেন বৰাই দেখিছে। কেনেকৈ দেখিলে আপুনি কওক কথাটো, হয়নে নহয়? গতিকে ভূপেন বৰাই এতিয়া মানে প্ৰব্লেমটো ভূপেন বৰাৰ কি? আমি মানে সেইদিনা তেখেতে এবাৰ ইলেকশ্যনত উঠিব, এইটো কি সমষ্টি কয় আপোনাৰ ৰঙানদী সমষ্টিত সেইদিনা এখন জিলা পৰিষদৰ মিটিং কৰোঁ। জিলা পৰিষদৰ মিটিংখন কৰোঁতে আমাৰ প্ৰায় 10,000 মানুহ হ'ল। ভূপেন দাৰ মিটিংখনত অকল 97 জন মানুহ। সাংবাদিকে মোক ফটো দিলে, হিচাপ কৰি ক'লে যে ইয়াত 97 জন মানুহ আছে। সেই কথাটোতে ভূপেন বৰাৰ খং উঠিলে। তাৰপিছত আৰু এখন মিটিঙলৈ গ'ল, সেইখনতো 100-150 মানুহ হ'ল, তাতো মানুহ নহ'ল, তাতো আমাৰ 8,000 মান মানুহ হ'ল। গতিকে ভূপেন দাৰ ইমান খং উঠিলে যে এতিয়া দিনে ৰাতিয়ে ভূপেন দাই হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ এৰি দিলে। এতিয়া ভূপেন বৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা শত্ৰু নহয়, ভূপেন বৰাৰ কাৰণে এতিয়া ৰাইজৰ দল, ভূপেন বৰাৰ কাৰণে এতিয়া অখিল গগৈ শত্ৰু। কাৰণ ভূপেন বৰাই ভিতৰৰ পৰা বিজেপিক ভাল পায়। কোনোবা দিন বিপদত পৰিলে ভূপেন বৰাই গৈ নিজেও বিজেপিত সোমাব। গতিকে তেওঁ এতিয়া চান্সটো পাই আমাৰ ৰাইজৰ দলক গালি পাৰিবলৈ আৰম্ভ কৰিছে, হয় নহয়? মই ভাবোঁ যে আচলতে আজিকালি প্ৰেছাৰ মেচিন বহুত ওলালেতো, আচল যিটো প্ৰেছাৰ মেচিন সেইটো কংগ্ৰেছ বিৰোধীৰ ভিতৰত নপৰে। কংগ্ৰেছটো হ'ল আপোনালোকে সকলোৱে জানে যে বিজেপিৰ বি টিমত আমাৰ 51জন বিধায়ক আছোঁ, তাৰ ভিতৰত 51জনৰ ভিতৰত এজনে অকল বিৰোধী ভূমিকা পালন কৰোঁ, অখিল গগৈ। কংগ্ৰেছৰ 26 জন আছে, 26 জনৰ ভিতৰত 7 জন গুচি গ'ল বিজেপিলৈ, 19 জন আছে, কিন্তু 19 জনে মুখখন বন্ধ কৰি ৰাখে। এতিয়া 19 জন থাকি যদি এষাৰো নামতে তেওঁলোক বিৰোধী হ'ব নোৱাৰে, সোঁফালে বাওঁফালে বহিলে বুলিয়েতো আৰু বিৰোধী নহ'ব, হয়নে নহয়? আপোনালোকে কওক, এটা চাইডে অফিচিয়েল চাইডত নবহিলে বুলিয়েতো বিৰোধী নহ'ব। বিৰোধী হ'বলৈ হ'লে বিৰোধী কাম কৰিব লাগিব, চৰকাৰ বিৰোধী আন্দোলন কৰিব লাগিব, চৰকাৰ বিৰুদ্ধে মাত পাতিব লাগিব, চৰকাৰ দুৰ্নীতি উদঙাই দিব লাগিব। কিন্তু আমিতো দেখা নাই যে কংগ্ৰেছে বিৰোধীৰ ভূমিকা গ্ৰহণ কৰিছে। গতিকে বিৰোধী বুলি আমি বিজেপিক কোনোদিন কি কয় আপুনি, আমাৰ কংগ্ৰেছক আমি বিজেপি বিৰোধী বুলি নাভাবোৱে। তেওঁলোকে আদৰ্শগতভাৱে কংগ্ৰেছৰ ওচৰা-ওচৰি, কিন্তু তাৰ পাছতো কংগ্ৰেছক নিষেধ কৰিবৰ কাৰণে, কংগ্ৰেছৰ ফেচিষ্ট চৰিত্ৰক নাইকিয়া কৰিবৰ কাৰণেহে আমি, বিজেপিৰ ফেচিষ্ট চৰিত্ৰটো শেষ কৰিবৰ কাৰণে, বিজেপিৰ ফেচিষ্ট চৰিত্ৰক নিষেধ কৰিবৰ কাৰণেহে আমি কংগ্ৰেছৰ লগত যাব, নহ'লে কংগ্ৰেছৰ লগত আমাৰ কোনো লেনা দেনা নাই।